নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 আগষ্ট। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কেইবাটাও বিস্ফোৰক মন্তব্য। হয়, এজন মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ মুখত এইবোৰ ভাষা শোভা নাপায়। মিয়া মুছলমানক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যৰ লাখ লাখ মিয়া মুছলমান লগতে অসমীয়া জাতিৰ বাবে বহুত গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাব। এনেবোৰ বাতৰি পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব, লগতে এই ভিডিঅ'টিত এতিয়াই এটা লাইক কৰি দিয়ক। হয়, এয়াই হৈছে অন্তিমটো সুযোগ। এই সুযোগতেই মিয়া মুছলমানক দেশৰ পৰা প্ৰতাৰিত কৰক। জাতিৰ বিপদৰ সময়ত সকলোৱে মাত মাতিব লাগিব, তাক আমি বন্ধ কৰিব নোৱাৰি। অসমৰ মিয়া মুছলমান আমাৰ প্ৰধান শত্ৰু, গতিকে আমাৰ শত্ৰুক আমাৰ দেশৰ পৰা উভালি পেলাবই লাগিব। আৰু বহুত কেইটা মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে শেষলৈকে চাব, সম্পূৰ্ণ তথ্য দিছো। এয়াই অন্তিম সুযোগ। জাতিৰ বিপদৰ সময়ত ভালদৰে মাত মাতিব, তাক আমি বন্ধ কৰিব নোৱাৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেবোৰ মন্তব্য কৰে। অসমীয়া জাতিক নিক্ষেপ কৰাৰ চেষ্টা কৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব। লখিমপুৰ, যোৰহাট, শিৱসাগৰ জাতিটোৰ বৰঘৰ। হয়, লখিমপুৰ, যোৰহাট, শিৱসাগৰ হৈছে জাতিটোৰ বৰঘৰ, আৰু এই বৰঘৰত যিয়ে সোমাব প্ৰতাৰিত হ'ব লাগিব এই অসমৰ পৰা। জাতিৰ বৰঘৰত সোমালে মানুহে মাত মাতিবই। হয়, জাতিৰ বৰঘৰত যদি কোনোবাই সোমায় মানুহে মাত কথা মাতিবই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। জাতিৰ বৰঘৰত সোমাই যোৱাৰ পিছতে কোনেও মাত নিদিলে জাতি কেনেকৈ ৰক্ষা হ'ব? হয়, তেখেতৰ মন্তব্য, জাতিৰ বৰঘৰত সোমাই যোৱাৰ পিছতে কোনেও যদি মাত নিদিয়ে তেনেহলে জাতি কেনেকৈ ৰক্ষা হ'ব? সেই মাত কথাক আপুনি বন্ধ কৰিব নোৱাৰে। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এই মাত কথা কোনেও বন্ধ কৰিব নোৱাৰে, চৰকাৰেও নোৱাৰে। এই অন্তিমটো সুযোগ, ইয়াৰ পিছত আৰু এই সুযোগ নাহে। গতিকে এই সুযোগতে মিয়া মুছলমানক অসমৰ পৰা প্ৰতাৰিত কৰক। আইন হাতত নোলোৱাকৈ জাতিয়ে সমস্তৰে মাত মাতিব লাগে। আইন হাতত নোলোৱাকৈ কিন্তু কৰিব লাগিব। জাতিয়ে প্ৰতিবাদ নকৰিলে আইনে কেনেকৈ শুনিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। প্ৰথমে ভাড়াঘৰত যায়, তাৰ পিছত নিষিদ্ধ মাংসৰ বেহা আৰম্ভ কৰে। এইবিলাক হৈছে মিয়াসকলৰ বৈশিষ্ট্য। ভাড়াঘৰৰ মালিকজনক মাতি আনি তোমালোকে বুজাওক। হয়, ভাড়াঘৰৰ মালিকজনক মাতি আনি আপোনালোকে বুজাওক, মিয়া মানুহক ভাড়াঘৰ দিব নালাগে, মিয়া মানুহক স্থান দিব নোৱাৰে। অসমীয়া জাতিক লৈ চক্ৰান্ত কৰা সকলৰ বিৰুদ্ধে USTMৰ দৰে ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব 48 ঘণ্টা। হয়, মিয়াসকলক বান্ধি দিয়া হৈছে 48 ঘণ্টা। এই 48 ঘণ্টাৰ ভিতৰত যদি মিয়াসকলে অসম ত্যাগ নকৰে 100 ঘণ্টাৰ বন্ধৰ হুংকাৰ প্ৰদান কৰা হৈছে। হয়, মাত্ৰ 48 ঘণ্টা সময় বান্ধি দিয়া হৈছে। মিয়াসকলে যদি অসম ত্যাগ নকৰে 100 ঘণ্টাৰ বন্ধৰ হুংকাৰ প্ৰদান কৰিছে। কোন দলে, কোন জাতীয় সংগঠনে দিছে এই সকিয়নি সবিশেষ জানক। বেদখলকাৰী মিয়াক শেষ সকিয়নি উজনিৰ জাতীয় সংগঠনৰ। টাইপাৰ কৰ্মীক মিয়াই কৰা আক্ৰমণক লৈ সাব্যস্ত তীব্ৰ প্ৰতিবাদ। মিয়াক 48 ঘণ্টাৰ শেষ সময় বান্ধি দিলে টাইপাই। 48 ঘণ্টাৰ ভিতৰত মিয়াই অসম নেৰিলে 100 ঘণ্টা বন্ধ হৈ পৰিব চৰাইদেউৰ লগতে গোটেই অসম। টাইপা YCP গৰিয়া জাতীয় পৰিষদৰ পৰা মিয়াক শেষ সকিয়নি প্ৰদান কৰা হৈছে। টাইপাৰ কৰ্মীক আক্ৰমণ কৰা প্ৰতিজন মিয়াক গ্ৰেপ্তাৰ নকৰিলে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ দিছে। টাইপাৰ কৰ্মীক আক্ৰমণ কৰা প্ৰতিজন মিয়াক গ্ৰেপ্তাৰ নকৰিলে ধাৰাবাহিকভাৱে প্ৰতিবাদ হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে। বেদখলকাৰী মিয়াক শেষ সকিয়নি উজনিৰ জাতীয় সংগঠনসমূহৰ।
টাইপাৰ কৰ্মীক মিয়াই কৰা আক্ৰমণক লৈ এতিয়া সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদ ৰাজ্যবাসীক দিব লৈছো আন এক বিগ ব্ৰেকিং নিউজ ইতিমধ্যে শৃংখল চলিহাৰ ডাঙৰ ঘোষণা কাইলৈ জাতিক বছৰ স্বাৰ্থত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব শৃংখল চলিহাই যুঁজ হ'বই বুলি ঘোষণা কৰিছে শৃংখল চলিহাই ডাঙৰ ঘোষণা কৰিছে কাইলৈ লোৱা হ'ব জাতিক ৰক্ষাৰ স্বাৰ্থত ডাঙৰ সিদ্ধান্ত অৱশেষত যুদ্ধ এখন হ'বই বুলি ঘোষণা কৰিছে শৃংখল চলিহাই ইয়াৰ লগতে শৃংখল চলিহাই কি সিদ্ধান্ত গ্ৰহণ কৰিব তাক লৈ পোৱা গৈছে পূৰ্ব আভাস ভিডিঅ'টি চাই থাকক সবিশেষ জনাইছো কাইলৈ লোৱা হ'ব জাতি ৰক্ষাৰ স্বাৰ্থত আটাইতকৈ ডাঙৰ সিদ্ধান্ত যুঁজ হ'বই কাইলৈ তাৰিখ ঘোষণা হ'ব হয় যুঁজ হ'বই কাইলৈ তাৰিখ ঘোষণা কৰা হ'ব বুলি শৃংখল চলিহাই কৰিছে ডাঙৰ মন্তব্য কেতিয়া মিয়াই ঘৰ খালী কৰিব লাগিব তাৰ তাৰিখ ঘোষণা কৰিব শৃংখল চলিহাই উজনি অসমৰ পৰা কেতিয়া মিয়াসকলে ঘৰ খালী কৰিব লাগিব তাৰ ডাঙৰ ঘোষণা কৰিছে শৃংখল চলিহাই উজনি অসম খালী কৰিবই লাগিব বুলি মিয়াই সকিয়নি প্ৰদান কৰিছে শৃংখল চলিহাই উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব কথা এটাই উজনি অসমৰ পৰা সকলো মিয়া যাব লাগিব শুক্ৰবাৰে মিটিং পাতি আমি কৈ দিম কেতিয়া যাব লাগিব মুঠতে উজনি অসমৰ পৰা মিয়া যাবই লাগিব খুংটাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ কাইলৈ লোৱা হ'ব জাতি ৰক্ষাৰ স্বাৰ্থত আটাইতকৈ ডাঙৰ সিদ্ধান্ত